সর্বগুণাকৰ জাকেৰি নাহি কেউপম তোমাৰি চৰণকো ৰেণু শতকৌটি বাৰেকো কৰোঁ প্ৰণাম বাৰেকো কৰোঁ প্ৰণাম। জয় জয়তে নৰভেটি পুষ্পলতাৰ মহন্তৰ আইগৰাকী বাসগৃহত দিন যোৱা কাৰ্যসূচীয়ে যি মহান ভাগৱত শাস্ত্ৰৰ শ্ৰৱণ কীৰ্তনৰ ব্যৱস্থা কৰিছে, এই অনুষ্ঠানত সমবেত হৈ থকা সমূহ সাধু গুৰু ভকত ভকতনী যুৱক যুৱতী সম্বন্ধিতে কিশোৰ কিশোৰী সবাৰ শ্ৰীচৰণত আমি অভাজনে সেৱা নিবেদন জনাইছোঁ। আমি সেৱা নিবেদন জনাইছোঁ যিগৰাকী আই ঘূৰ কলিযুগত
মহান ভাগৱত অনুষ্ঠান আয়োজন কৰি আমাৰ দৰে ভকতি দৈত্য লোকক আমন্ত্ৰণ কৰি আনি এই আসনত উপবিষ্ট কৰোৱাই আপোনালোকৰ দৰে সাধু মহন্ত সমস্ত পৰা দুটি জ্ঞান লোৱা সুবিধা দিয়াৰ বাবে আমি তেওঁৰ চৰণত চিঞৰিণী হৈ ৰ'লোঁ। হে গুৰু সমস্ত আই মাতৃ সমস্তৰ মহান বিশাল ভাগৱত শাস্ত্ৰৰ সবলীকৰণ কৰা আমাৰ সাধ্য শক্তি নাই। সেয়েহে আমাৰ সামান্য সীমিত জ্ঞান ভাণ্ডাৰ পৰা আজি ভাগৱতৰ সপ্তম স্কন্ধৰ যি প্ৰহ্লাদ চৰিত ইয়াৰ পদ আৰু দুলৰীৰ লগত সংগতি ৰাখি দুআষাৰ আলোচনা কৰি যাব বিচাৰিছোঁ। এইখিনি কৰিবলৈ যাওঁতে অবাঞ্ছিত ভুল ভ্ৰান্তি হ'ব পাৰে। ক্ষম ভুলত ক্ষমা বিচাৰি এভাগী ঘোষাৰে সেৱা হৈছোঁ। কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি হে ৰাম 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 ৰাম। প্ৰথমে গুৰু কৰো প্ৰণিপাত হিৰদিয়া চৰণত যাৰ উপদেশে জ্ঞানৰ প্ৰকাশে গুচিল অবিদ্ৰাজত শুদ্ধ সত্ৰমতী কৃষ্ণত ভকতি পাদ পদ্ম নিষ্ঠা সদমৰ্প মহাভাগৱত লোকক কৰা নিস্তাৰ অৰাম লোকক কৰা নিস্তাৰ। জয় কৃষ্ণ। হে গুৰু সমস্ত আই মাতৃ সমস্ত বিশেষভাৱে এই ভাগৱত অনুষ্ঠানত আমি সমস্তই একত্ৰিত হৈছোঁ। ইয়াৰ মূল উদ্দেশ্য হৈছে আজি ভাগৱতৰ পদে আমাৰ সমস্তক যি জ্ঞান প্ৰদান কৰিব আমি সমস্তই এই জ্ঞানসমূহ লৈ জীৱনত প্ৰয়োগ কৰিব লাগিব। এনেই আমি ভাগৱত শুনিলেও নহ'ব। সেয়েহে এই কথাখিনিকে দাপৰৰ শেষত কলি আদ্ৰত যি সময়ত পৰম প্ৰভু ভগৱন্ত কৃষ্ণই মনুষ্যৰূপে অৱতাৰ লাভ কৰিছিল সেই ভগৱন্তৰ কৃপাৰত ধৰ্মৰাজ যুধিষ্ঠিৰে যি ৰাজসূয় যজ্ঞ আয়োজন কৰিছিল সেই যজ্ঞৰ সময়ত নাৰদে যুধিষ্ঠিৰ আগত কৈছিল। আজি যি প্ৰহ্লাদ চৰিত্ৰৰ কথা উল্লেখিত হ'ব গৈ আছে যে এই সমস্ত কথাৰ ধৰ্মৰাজ যুধিষ্ঠিৰক নাৰদে ৰাজসূয় যজ্ঞ সময়ত কৈছিল যে হে ধৰ্মৰাজ যুধিষ্ঠিৰ যে সেইজন শুক্ৰাচাৰ্যৰ পুত্ৰ অৰ্থাৎ দুজন শুক্ৰাচাৰ্যৰ পুত্ৰ খণ্ড আৰু অমক সেই কৈছে খণ্ডামক যেতিয়া সেই গুৰুগৃহত দৈত্য শিশু সমস্তক ব্ৰাহ্মণ শাস্ত্ৰই শিক্ষা প্ৰদান কৰিছিল এদিনাখন সেই শুক্ৰাচাৰ্যৰ পুত্ৰই নিজৰ গৃহলৈ অৰ্থাৎ নিজৰ ভাইজাৰ ওচৰলৈ বুলি সেই শিশুসকলৰ ওচৰৰ পৰা গৃহলৈ গৈছিল
আৰু সেই সময়তে সেইজন প্ৰহ্লাদে গুৰু নোহোৱাৰ সুবিধা লৈ সমস্ত দৈত্য শিশু সমস্তক এইকণ ধৰ্ম উপদেশ দিছিল। বুজি পাইছেনে? পদত কৈছে শুকৰ তনয় কামে বৈশ্য শুইয়া আপোনাৰ গৃহক গৈ লওক। সেই সময়ত সবাকো দ্বাৰাই দৈত্য শিশু সমস্তক মহাপুণ্যৱন্ত প্ৰহ্লাদে কহন্ত ভাগৱত ধৰ্ম যত। গম পালেনে? যেতিয়া শুক্ৰাচাৰ্য পুত্ৰ অৰ্থাৎ সেই দৈত্য গুৰু নোহোৱা অৱস্থাত শিশুসকলে যেনেকৈ শিক্ষক নাথাকিলে দুনিয়া খেল ধেমালি কৰে, তদনুৰূপ সেই সময়তে প্ৰহ্লাদে দৈত্য শিশু সমস্তক ধৰ্ম উপদেশ প্ৰদান কৰিছে। এইখিনিতে আকৌ অকল শিশুসকলকে নহয়, আমাৰ সমস্তক কৈছে যে সেই দৈত্য শিশু আমি প্ৰতিজনে দৈত্য স্বভাৱবোৰ আমাৰ লগত আছে আৰু আমাৰ মতিবোৰ শিশুৰ দৰে। সেইকাৰণে কৈছে দৈত্য শিশু হয় আমি কৰ্ম কৰিছোঁ। সেইকাৰণে কৈছে যে এই দুৰ্লভ মনুষ্য জন্মটো পায় যিসকল বুদ্ধিমন্ত নৰ সেইসকলে কিন্তু কুমাৰা কালতে কি কয় একমত হয় কেৱল ভাগৱত ধৰ্ম আচৰণ কৰে। আৰু এটা কথা জানি ল'ব, ভাগৱত ধৰ্ম বুলি কওঁতে আপোনালোকে নেভাবিব বা জানে আপোনালোকে যে এজন শিশুৰ অৱস্থাৰ পৰা ভাগৱত পঢ়াটো ভাগৱত ধৰ্ম বুলি কোৱা নাই। আজি দেখিবলৈ পাওঁ সৰু সৰু ল'ৰাবোৰক ভাগৱত ধৰ্মত ভাগৱত পাঠ কৰিব দিছে, ভাগৱত ব্যাখ্যা কৰিব দিছে। পাঠ কৰাটো যেমন খেমন, ব্যাখ্যা কৰাটো কিন্তু তেওঁলোকৰ বাবে নহয়। কাৰণ যদি এজন ভকত হয়, কাম ক্ৰোধ লোভ মোহ মদ মৎসৰ্যক যদি দমন কৰিব নোৱাৰে, তেতিয়াহ'লে ভকতৰ একো কামত নাহিব। সেইকাৰণে এজন ব্যাখ্যাৰ হ'ব লগা হ'লে আনক উপদেশ দিবলৈ যাওঁতে নিজৰ সমস্ত ইন্দ্ৰিয়বৰ্গক সংযত কৰিব লাগিব। যদি এজন যুৱকে ভাগৱত ব্যাখ্যা কৰিছে, তেওঁ যদি ব্ৰহ্মচৰ্য পালন কৰিব পাৰে, বিষয় সংসাৰ এৰিব পাৰে, তেতিয়াহ'লে তেওঁ ভাগৱত ব্যাখ্যা কৰক। কিন্তু ভাগৱত পঢ়িব পাৰে, মানা কৰা নাই। কিন্তু আচল কথা কৈছে ভাগৱত ধৰ্ম কি, যে ভাগৱতে দিয়া জ্ঞানসমূহ আমি ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শয্যালৈ যোৱালৈ যি ৰীতি নীতি পালন কৰা হৈছে ভাগৱত ধৰ্ম। অৰ্থাৎ ৰাতিপুৱা শুই উঠি শৌচ পেচাব কৰি স্নান কৰি ঈশ্বৰক সেৱাৰ কৰি সেইসকলে পিতৃ মাতৃক সেৱাৰ কৰি নিজৰ নিজৰ জীৱনৰ পঢ়া শুনা কৰ্মবোৰ কৰক আৰু জ্যেষ্ঠজনক সেৱাৰ সমপৰ্যায়জনক মৰম ভাষাৰে ব্যৱহাৰ মাতবোল কৰিব লাগিব, কনিষ্ঠজনক মৰম কৰিব লাগিব, চাৰিমুঠি জীৱক দয়া কৰিব লাগিব, কাকো বেয়া কথা ক'ব নালাগিব, বেয়া খাদ্য খাব নালাগিব। এয়া হৈছে ভাগৱত ধৰ্ম। যদি আমি ভাগৱতীয়া হৈ বেয়া বাক্য বেয়া খাদ্য খাই থাকোঁ, বেয়া কৰ্ম কৰি থাকোঁ, এয়া ভাগৱত ধৰ্ম হ'ব নোৱাৰে। সেইকাৰণে কৈছে কুমাৰ কালৰ পৰা ভাগৱত ধৰ্ম আচৰণ কৰিব দিছে। আৰু এনেভাৱে মনুষ্য জন্ম ধৰ্ম অৰ্থ কাম মুখ্যৰ সমস্ত পাব যদিহে কুমাৰ কালৰ পৰা কৰা যায়। অকলে অকলে আমি যদি ধৰ্ম অৰ্থ বিচাৰি থাকোঁ একো নাপাওঁ। কিন্তু কুমাৰ কালৰ পৰা আমি একনিষ্ঠভাৱে ভাগৱত ধৰ্ম আচৰণ কৰিব লাগিব। এই কথাখিনি জানি হে দৈত্য শিশু সমস্তৰ তোমালোকে ভক্তি প্ৰতি যত্ন লোৱা। আৰু মই কওঁ শুনা, যে মনুষ্য শৰীৰটো ইমান চঞ্চল, কোন সময়ত কালে ধৰিব আমাক আমি ক'ব নোৱাৰোঁ। কাল হৈছে সময়, সময় গতিত আমি এদিন হেৰাই যাম। অৰ্থাৎ এই যে সময় হৈছে কাল, কাৰণ আমি এদিন আছিলোঁ শিশুৰ, তাৰ পৰা লাহে লাহে যৌৱন অৱস্থালৈ আহিলোঁ, এতিয়া লাহে লাহে বৃদ্ধ অৱস্থালৈ আহিলোঁ। ক'লৈ গ'লোঁ? কাল। যেনেকৈ এতিয়া বাৰিষা দিন আহিছে, আপোনালোকে বুজি পাব, হয়নে বাৰু? এই যে ভেকুলীবোৰ ওলাব, সাপে ধৰিব, সাপে ধৰাৰ লগে প্ৰথম অৱস্থাত যেতিয়া ভেকুলীটোক ঠেঙত ধৰিব, তাৰ চিঞৰটো বেছি হয়, মাতটো বেছি ওলায়। তদনু যেতিয়া এজন আমি প্ৰতিজনে যেতিয়া যুৱক হৈছিলোঁ, যৌৱন অৱস্থাত আহিছিলোঁ, আমাৰ মাতটো বেছি আছিল, দপদপনিটো বেছি আছিল। লাহে লাহে ভেকুলীটো মানে দুই ঠেঙৰ পৰা ধৰি ধৰি যেতিয়া গিলি গৈ থাকিব, লাহে লাহে মাত কমি আহি থাকিব। অৰ্থাৎ আপোনালোক আমাৰ সমস্ত এতিয়া মাত কমি আহিছে। অৰ্থাৎ কিহৰ গতি? কালে এফালৰ পৰা গ্ৰাস কৰি গৈয়ে আছে। কাৰোবাৰ ডিঙিৰ ওচৰলৈ পালে যেনে তেনেহে মাতটো ওলাই আছে, কোনোবাই নিশ্বাসটোহে লৈ আছে, কাৰোবাৰ কঁকালৰ কাৰোবাৰ বুকুলৈ হ'ল। সেই শব্দৰ অৰ্থ কৈছে কাল। কালৰ গতিত এই দেহ গুচি যাব,
কোটি কোটি জন্ময়ো মৰি উপজিলেও এই মনুষ্য জন্ম সহজে কেতিয়াও নাপাবা সেই কৈছে এমত দুৰ্লভ জন্ম পায়া যিটো ভকতিৰ আচৰুক কাইম কৰ্ম যত মিছা হেন জানি তাক বাঞ্ছা নকৰুক সেইকাৰণে এই দুৰ্লভ জন্ম মনুষ্য জন্মটো পায় ভকতি অৰ্থে কৰ্ম কৰা বা ভকতি অৰ্থে আমি যত্ন লৈ কৰ্ম কৰিব লাগে সেইবোৰ কৰ্ম সমস্তবোৰ ধন জন এৰি বাঞ্ছা কৰিব নালাগে কেৱল ভকতি অৰ্থে কৃষ্ণক পোৱাৰ অৰ্থে আমি কাৰ্য কৰি কৰ্ম কৰিব লাগে আৰু আমি ভগৱন্তক যদি প্ৰাপ্ত কৰিব বা প্ৰাপ্ত হওঁ তেনেহ'লে আমাৰ কোনো অভাৱ নাথাকে সেইকাৰণে আমি ভগৱন্তক ভাল পাওঁ ভগৱন্তই আমাক ভাল নাপায় বাবে আমাৰ বিপদ আপদ হ'ব ক'ৰবাত ধনৰ অভাৱ হ'ব কাৰোবাৰ জনৰ অভাৱ আছে কাৰোবাৰ দেহত বেমাৰ ব্যাধি হৈ আছে সুস্থ শৰীৰে থাকিব নোৱাৰে সুস্থ মগজুৱে থাকিব নোৱাৰে কেৱল অশান্তিত থকা হয় কাৰণ আমি ভগৱন্তই ভাল পোৱা কৰ্ম কৰা নাই ভগৱন্তই ভাল পোৱা কৰ্ম যদি আমি কৰোঁ ভগৱন্তই আমাক ভাল নিশ্চয় পাব সেই গুৰু সমস্ত মাতৃ সমস্ত আহক ইয়াৰ পিছত আৰু সুন্দৰ পদে আগবাঢ়িছে আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ টানত ধৰিলে আপুনি যেহেন পুৰুষে একো যত্ন নকৰয় তথাপিতো আনি মিলায় দেৱে অন্তে দুখন
লাগি যত্ন কৰিবে নলাগে বিচাৰি দেখি মনে জয় কৃষ্ণ। এতিয়া পুনৰ কৈছে সেইজন ভগৱন্তৰ বিষ্ণু চৰণত স্মৰণ কৰাৰ ব্যতিৰেকে পুৰুষ আৰু একো লাভ নাই। সেইকাৰণে আমাৰ সমস্তৰ যিমান শক্তি আছে সমস্ত শক্তি আমি মনুষ্যসকলে কি কৰিব লাগে? কেৱল ভগৱন্তক আমি স্মৰণ বা ভজিব লাগে। আমাৰ যিমানবোৰ শক্তি এই শক্তিবোৰ আমি ক'ৰ পৰা পাইছোঁ বাৰু? ভগৱন্তৰ পৰা পাইছোঁ, ভগৱন্তৰ দিয়া শক্তি। গতিকে আমি বেছিখিনি সময় এই শক্তি ভগৱন্ত কৰ্মত খটাব লাগে। আমি খটাইছোঁ ক'ত? বিষয় কৰ্মত, হয়নে বাৰু? কাৰণ চাওক, এতিয়াৰ আমাৰ যি আত্মা আছে ভগৱন্ত সাক্ষী ৰূপে, আত্মাই পৰিচালনা কৰে বিবেকক, বিবেকে পৰিচালনা কৰে বুদ্ধিক, বুদ্ধিক পৰিচালনা কৰিছে, বুদ্ধিয়ে পৰিচালনা কৰিছে মনক, মনে পৰিচালনা কৰিছে ইন্দ্ৰিয়ক। তেতিয়াহ'লে চাওক, এই যে ইন্দ্ৰিয়বৰ্গ কৰ্ম কৰি আছোঁ, ক'ৰ পৰা কৰি আছোঁ? মূল শক্তি আহিছে আত্মাৰ পৰা। আত্মাক কোনে শক্তি দিছে? পৰমপ্ৰভু ভগৱন্তই। যেনেকৈ আপোনালোক আমি সমস্ত নহয় জানো বাৰু? যে এনেকৈ চাব, এখন গিলাচে যদি ৰ'দত এতিয়া দিয়া যায়, হয়নে বাৰু? ৰ'দত গিলাচখনে বেলিত চাকটো দি যদি ইফালে ছাঁলৈ দিয়া যায়, ইয়াতো এটা বেলিয়ে দেখা যাব, পোহৰ এটা আহিব। তদ্ৰূপ সেই ভগৱন্তই এনেভাৱে আমাক এই আত্মাটো ছাঁ দি আছে। যিদিনাখনে এৰি দিব আত্মা ওলাই গুচি যাব। গতিকে এটা বিম্বহে আমি প্ৰতিবিম্ব হৈ আছোঁ। গতিকে এই আত্মা শক্তিৰ দ্বাৰা সমস্ত ইন্দ্ৰিয়বৰ্গ কৰ্ম কৰিছে। সেইকাৰণে কৈছে যে এই কথাখিনি জানি কি কৰা? তোমাৰ মনুষ্যৰ যিমান শক্তি আছে সমস্ত শক্তি কেৱল হৰিক সুমৰণ কৰা বা হৰিক ভজনা কৰা। সমস্তই প্ৰিয় আত্মাৰ সুহৃদৰ হৈছে সেইজন ভগৱন্তই হৈছে পিতা, সেইজন ভগৱন্ত হৈছে মাতাৰ সমস্ত জনই। হেন জানি আন বিষয় এৰি সদায় হৰিকো চিন্তা। সেইকাৰণে অন্যৰ বিষয়বোৰ এৰি কেৱল হৰিক চিন্তা কৰিবলৈ দিছে। ইয়াতে দুই প্ৰকাৰত বুজাইছে। এক প্ৰকাৰত আমাক বিষয় এৰিব দিছে। এতিয়া যদি শিশু কালৰ পৰা বিষয় এৰিব লাগে তেনেহ'লে সকলোৱে ব্ৰহ্মচৰ্য পালন কৰিব লাগিব। সকলোৱে যদি ব্ৰহ্মচৰ্য পালন কৰে ব্ৰহ্মা সৃষ্টিয়ে ধ্বংস হ'ব, মানে সৃষ্টিয়ে নাবাঢ়িব। ইয়াৰ অৰ্থ কোনটো কৈছে? যে যিকণ সময় আমি সাধুসংগত থাকোঁ বা নিত্য কৰ্ম কৰোঁ, গুৰু ঈশ্বৰৰ কৰ্ম, সেই সময়ত আমি বিষয়ৰ চিন্তা ভাৱনা একেবাৰে আনিব নালাগে, এৰি দিব লাগিব। কিন্তু আমি আকৌ কি কৰোঁ? দৌৰা দৌৰকৈ কৰ্মখিনি কৰোঁ। ক'ৰবালৈ যাব লাগে, মনত ভাৱনাটো লৈ ঈশ্বৰৰ কৰ্ম কৈছোঁ, তাতো নকৰাই ভাল। কাৰণ যিকণ সময় আমি ঈশ্বৰৰ কৰ্ম কৰিম কায় বাক্য মন এক কৰি কৰিব লাগিব। সেই কথাখিনিকে আমাক সুন্দৰভাৱে বুজাই দিছে। আকৌ কৈছে যে হে দৈত্য শিশুগণ, যদি তোমালোকে ক'ব বিচৰা যে ভাগ্যৰ যি আছে ভাগ্যৰ কথাৰ যদি ক'ব বিচৰা, যদি এনেভাৱে হয় ভাগ্যখন কিয় লাগে? আমি মানুহে নকওঁ জানো ভাগ্যত যি আছে সেয়াই হ'ব? আৰে ভাগ্যক চিন্তা কৰি যদি কৰ্ম নকৰোঁ বহি থাকোঁ পাম জানো বাৰু? কেতিয়াও নাপাম। গতিকে ভাগ্যখনৰ আছে যি আছে হ'ব, কিন্তু আমি কাৰ্য কৰি কৰ্ম কৰি যাব লাগিব। তাকো যি কৰ্ম কৰিম কেৱল ঈশ্বৰক নিবেদন কৰি কৰিব লাগিব। কৰ্ম কৰিলেও নহ'ব, ভাল কৰ্মই কৰিম আমি, কিন্তু ঈশ্বৰক নিবেদন। বেয়াটোতো নোৱাৰোঁৱে, বেয়া কৰ্ম কৰিবও নোৱাৰোঁ, বেয়া কৰ্ম ঈশ্বৰক নিবেদনো কৰিব নোৱাৰোঁ, কিন্তু ভাল কৰ্মই কৰিম, ঈশ্বৰক আমি অৰ্পণ কৰি কৰ্ম কৰিব লাগিব। সেইকাৰণে কৈছে ইয়াৰ উত্তৰত কওঁ শুনা, যে দৈত্য শিশুগণ মোৰ কথা শুনা, যে পশুৰৰ শৰীৰতো এই ইন্দ্ৰিয় সুখ পায়। কাৰণ বিষয়ৰ সমস্ত সুখ বিষয়ৰ সম্বন্ধ সুখ সমস্ত ইউনিটে পায়। হৰি সেৱা একো স্থানে নাই। হৰিয় সেৱাৰ যোগ্য কেৱলে মনুষ্য তনু জানি পোৱা হৰি গুণ গায়। যে সেইকাৰণে বিষয়ৰ সুখটো সকলোতে পায়, কিন্তু এই যে ঈশ্বৰক ভজনা কৰা এই সুবিধাকণ কোনো শৰীৰতে নেপায়। সেইকাৰণে শুনা, দুখক লাগিয়া যেহেন পুৰুষে একো যত্ন নকৰয়, তথাপিতো আনি মিলাবে দৈবে অন্তে দুখ নাপাওঁৱে। যদিও দুখ পোৱা কৰ্ম আপোনালোক আমি নকৰোঁৱে, কেতিয়াবা কিয় দুখ পাওঁ বাৰু?
আমাৰ ভকতৰ মাজতে হয়, অন্য কথা নকওঁ আমি। ভকতসকলেতো দুখ পোৱা কৰ্ম নকৰে দেখোন, তেওঁ কেতিয়াবা দুখ হয়। ইয়াৰ আছে দৈব্যৰ দুখ। দৈব্যৰ দুখে অকণমান চুবই, কাৰণ এতিয়াও জানিব লাগিব আমি ভকতি মাৰ্গত আহি কেতিয়াবা কিবা এটা বিপদ হ'লে আমি ঈশ্বৰক দুখ দিওঁ, বোলে কণা ঈশ্বৰতে মোকহে দুখ দিলে। ঈশ্বৰৰ দুখ নাই। জানি ল'ব লাগিব যিকণ আমি কষ্ট পালোঁ, ঈশ্বৰক ধন্যবাদ দিব লাগিব, প্ৰভু হয়তো আৰু ইয়াতকৈ কিবা ডাঙৰ আছিল, তুমি যে এইখিনিতে থলা, এইটো আমি ক'ব লাগিব। কাৰণ এতিয়া উল্লেখিত কৈছে দুখ পোৱা কৰ্ম নকৰিলেও সেইজন পুৰুষে যদি সেইবোৰ কৰ্ম নকৰে, তথাপিতো আহি দৈব্যৰ দুখত সেইকণ দুখ পোৱা যায়। এজন মানুহ মৃত্যু আছিল, কিন্তু ঈশ্বৰৰ ভজনা কৰাৰ কাৰণে মৃত্যু নহ'ল, তেওঁ প্ৰাণদান দি থৈ গ'ল, কিবা এটা অংগ খুট হ'ল, একো নাই, তাত আমি দুখ পাব নালাগে। সেই কথাটোকে কৈছে, এনেভাৱে কৈছে সেইমতে জানা সুখ মিলে আখি, এনেভাৱে সুখো আহি মিলিব। আপোনালোক আমি সুখ কৰ্ম নকৰিলেও সুখো আহি মিলিব। আৰু এতিয়া আমি যিমানবোৰ কৰ্ম কৰি আছোঁ, অত্যন্ত সুখৰ কৰ্ম কৰি আছোঁ, কাৰণ এই জন্মতো সুখ, এই লোকতো সুখ, পৰলোকতো সুখৰ কৰ্ম কৰিছোঁ। বিষয়ে যিমানবোৰ কৰ্ম কৰিছোঁ, এই লোকতো দুখে। কাৰণ চাব, আপোনালোক আমি সমস্তই এটা বস্তু নাচাওঁ, মই বিভিন্ন ঠাইত ভাগৱতত কৈছোঁ, আৰু নিজে জীৱনত কিছুমান প্ৰেক্টিকেলি পৰীক্ষা কৰি গৈ মানে ভাগৱতক ক'বলৈ আৰম্ভ কৰিছোঁ। শাস্ত্ৰৰ কথাটো কওঁৱে, নিজেও কিছুমান প্ৰেক্টিকেলি জীৱনৰ মানে অভিজ্ঞতা ক'ব বিচাৰোঁ। এই যে আপোনাৰ সুখ আৰু দুখৰ মাজৰ কথা কৈছে, হয়নে বাৰু? এতিয়া আমি এখন পৃথিৱীত এই সংসাৰত থাকি আমি বহুত সুখ পোৱা বুলি ভাবিছোঁ, এইটো সুখেই নহয়, হয়নে বাৰু? আপুনি জানেই, কাৰণ ক্ষুদ্ৰ সুখে আশা কৰি ভৱকূপে জীৱ আছে পৰি, অকণমান সুখকে আশা কৰি এখন ভৱসংসাৰ জীৱসমূহ পৰি আছে, কাল সম্পে ডংকি হৰাইল চেতনত তাৰ। সেইকাৰণে কি কৰিছোঁ জানে, সকলোতে কৈ দিছোঁ যে আপোনালোকে কৰিব, এখন ডায়েৰী মেইনটেইন কৰিব। ৰাতিপুৱা কি কৰিব, এটা পাঠত লিখিব সুখ, এটা পাঠত দুখ। ৰাতিপুৱা শুই উঠাৰ পৰা যি কৰ্ম কৰা যায়, বিষয় কৰ্ম বা ঈশ্বৰৰ কৰ্ম, এই তেতিয়া সন্ধিয়াৰ মানে ৰাতি শয্যালৈ যোৱাৰ সময়লৈ সুখ আৰু দুখৰ তালিকাখন লিখিব। দিনটোত কিমান সুখ পালে, কিমান দুখ পালে, দেখিব দুখৰ তালিকা ভৰি যাব, সুখৰ তালিকা হয়তো একলমো ভালদৰে লিখা নহ'ব, হয়নে বাৰু? কিন্তু মই পৰীক্ষা কৰিছোঁ, চাওক এতিয়া কিবা এটা কৰ্ম কৰিলোঁ, কৰ্মটো কৰি ফলটো নাপালে, কৰ্মটো কৰোঁতেতো দেহটো কষ্ট পালেই, ফলটো নোপোৱা আৰু দুখ, আৰু যিমান পাব লাগিছিল সিমান নাপালে সেইটোও দুখ। ক'ৰবালৈ গ'লে কাৰোবাৰ এজনক লগ কৰিবলৈ কষ্ট কৰি গ'লে মানুহজনক লগ নাপালে, তাৰো দুখ, যোৱাও দুখ, লগ নোপোৱাও দুখ, লগ পালেই যেনিবা কামটো নহ'ল, তাৰো দুখ। এটা ইত্যাদি কথা কৈছোঁ, হয়নে বাৰু? কিমান দুখ। কেৱল আটাইতকৈ সুখ পাওঁ কি জানে, সাধু সংগত থাকি কৃষ্ণ কথা লোৱা আটাইতকৈ অত্যন্ত সুখ। সেইকাৰণে কৈছে যে আমি এনেকৈ জীৱন কিছুমান পৰীক্ষা কৰিব লাগিব। হঠাৎ কিছুমান শব্দ পালে, যিটো শব্দক মানে সহজে উত্তৰটো উলিয়াব পাৰি, মই লগে লগে পৰীক্ষা কৰোঁ, কিছুমান চেষ্টা কৰোঁ তাৰমানে। কাৰণ কি ভাগৱতে কৈ আছে, শুনিয়ে আছোঁ, বুজিয়ে আছোঁ, জীৱনত যদি প্ৰয়োগ নকৰোঁ কামত আহিব জানো? একো কামত নাহিব। যি পাৰোঁ দুপৰ টেপতকৈ আমি ব্যৱহাৰ কৰিব বা প্ৰয়োগ কৰিব লাগিব। সেই যে সুখ আৰু দুখৰ কাৰণে যত্ন কৰাৰ প্ৰয়োজন নাই। সেইকাৰণে ভগৱন্তই কৃষ্ণই গীতাত অৰ্জুনক কৈছিল যে হে অৰ্জুন, যে কি কৰা, কৰ্ম তুমি কৰি যোৱা, ফল বাঞ্ছা নকৰিবা, ফলদাতা মই। এতিয়া আমাৰ যদি প্ৰত্যেকে জীৱনৰ লগত সংসাৰত থাকি ঈশ্বৰক অৰ্পণ কৰি ঈশ্বৰৰ কৰ্মৰ লগতে বিষয় কৰ্মবোৰ কৰি যাওঁ, সুখ দুখ ক'ত কি পাব লাগে তাৰ ফল ভগৱন্তই দিব। আজি দৈত্য শিশুসকলক কোৱা নাই, আমাৰ এই দৈত্য শিশুসকলক আজি প্ৰহ্লাদে উপদেশ প্ৰদান কৰিছে। আহক পিছৰ পদলৈ আমি আগবাঢ়িছোঁ। জয় কৃষ্ণ। মুকুন্দ পৰক জনে হদে জনামত খুশি হয়, একোৱে পাই হিমত কৰিয়া নহিকে খুশি ভগৱন্ত পদাৰ সেৱা কৰিলে লাগে যত্ন কৰিবাকে, পুৰুষৰ আয়ু সদে বৎসৰ অধ্যায়
পাৰে কঁকালৰ পৰা জনা যায় বিংশতি কৰি সমানে নানা কিৰাৰত নুবুজে মনত পুৰুষে তাক নাজানে আয়ু যায় বেঠে যোৱা পাইলে আখি পাছৰো বিংশতি যায় অসামৰ্থ ভৈলে বল দূৰ গইনে কিছু তাৰ ক্ষমানা জয় কৃষ্ণ। ইমান সুন্দৰভাৱে আজি সেই প্ৰহ্লাদে দৈত্য শিশু সমস্ত কোৱাৰ চলেৰে আৰু ৰাজসূয় যজ্ঞত ধৰ্মৰাজ যুধিষ্ঠিক কোৱাৰ চলেৰে নাৰদে আমাক সমস্তলৈ ইমান সুন্দৰভাৱে উপদেশ দি বুজাই দিছে যে এনেভাৱে সুখ পাওঁ বুলি মনুষ্যসকলে কৰ্ম কৰি সুখৰ উপৰি দুখ পায় আৰু আয়ুসটো তেওঁলোকে ব্যৰ্থে নাশ কৰে যে এনেভাৱে পৰিশ্ৰম কৰিলে কোনো কাৰণত সুখ নাপায়। সেই দৈত্য শিশুগণ যদি সেইজন ভগৱন্তৰ পদত যিজনে ভজনা কৰে যি ভগৱন্তক ভজনা কৰি বা ভক্তি কৰি যি সুখ পোৱা যায় এই সুখ কোনো প্ৰকাৰে লাভ কৰিব পৰা নাযায়। আপোনালোকে আমি অন্য যিমান ৰাস্তা আছে সেয়া সুখ বিচাৰিলেও নাপাওঁ, কিন্তু ভগৱন্তক ভজনা কৰি বা এনেভাৱে সাধুসংগ কৰি কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰা যি সুখ অন্যৰ কোনো ফালৰ পৰা এনেকুৱা সুখ পোৱা নাযায়। যে সেইকাৰণে কৈছে ইয়াৰ ওপৰে আৰু একো বেলেগ অন্য উপায় নাই। এই ঘূৰ সংসাৰখনত যিমান দিনলৈ এই শৰীৰটো থাকে কেৱল ভগৱন্তক সেৱা কৰাহে যত্ন ল'ব লাগে বেছি সময়। আৰু সেইকাৰণে কৈছে যে পুৰুষৰ আয়ুস কেৱল 100 বছৰ। এই 100 বছৰত আধা বছৰ গ'ল টোপনিৰ, কাৰণ দিনে ৰাতিয়ে 24 ঘণ্টাত একদিন, মানে আধা আমাৰ টোপনিত গ'ল, 50 বছৰ টোপনিত গ'ল। আকৌ বালকৰ অৱস্থাৰ পৰা 20 বছৰ গ'ল, 50 20 70 বছৰ গ'ল। আকৌ কৈছে এনেভাৱে কৰি ক্ৰিয়া কৰোঁতে আহিল যৌৱন অৱস্থাৰ ধনৰ লগত গ'ল 10 বছৰ, কিমান হ'ল 80 বছৰ হ'ল, কেৱল থাকিল শেষৰ ফালে বোলে 20 বছৰ। 20 বছৰত কি ভক্তি কৰিব? এই কঁকালৰ বিষ হয়নে বা মূৰৰ বিষ হয়নে বা শৰীৰৰ বিষ, পেটৰ বিষ, গেছৰ প্ৰব্লেম, চুগাৰৰ প্ৰব্লেম, কাণে নুশুনে, চকুৰে ভালদৰে নেদেখে হয়নে বাৰু, শৰীৰে থৰ থৰ বৰ বৰ হৈ থাকিব, কি ভক্তি কৰিব? সেইকাৰণে কৈছে কুমাৰ কালৰ পৰা ভাগৱতৰ ধৰ্ম আচৰণ কৰা। সেইকাৰণে দৈত্য শিশুসকলক কোৱাৰ চলে আমি সকলোৱেও দৈত্য। আমি যদি আধ্যাত্মিক তত্ত্বত চাওঁ আমি দৈত্য, কাৰণ আমি দৈত্যসকলক লগত লৈ আছোঁ, দৈত্যসকলক পুহি আছোঁ। গতিকে আমিও একোজন দৈত্য হৈ আছোঁ। সেইকাৰণে আমি দৈত্যৰ শিশু হয় আজি প্ৰহ্লাদে দিয়াৰ উপদেশ লৈ জীৱনত প্ৰয়োগ কৰিব লাগিব। এইখিনি আমাক ভাগৱতত সুন্দৰভাৱে বুজাইছে। আহক ইয়াৰ পিছত আৰু সুন্দৰ পদে আগবাঢ়িছে, আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ।
কাণে নুশুনয় তথাপি তৃষ্ণা বিস্তৰ সেইমতে সিটো গলি পচি যায় অধম পাপী বৰ্বৰ বুলিবা যৌৱন কাল মানে ইটো বিষয় ভোগ কৰিব বৃদ্ধ কাল ভৈলে বিৰকত হৈয়া পাছতো মই সাধিব জয় কৃষ্ণ ইমান সুন্দৰভাৱে আমাৰ মনুষ্য অজ্ঞানীসকলক বুজাই দিছে তথাপিতো এই মন কেতিয়াও পূৰণ নহয় আপোনালোকে চাবচোন যে কিবা এটা বস্তু আশা কৰা যায় তাক পোৱাৰ পিছতো আকৌ এটা বেলেগ আশা আহি যায় নাহেনে বাৰু মই কিছুমান মানে লক্ষ্য কৰোঁ কেতিয়াবা কিছুমান পুৰুষক দেখা যায় অন্য ক্ষেত্ৰত বাদ দিলোঁ আৰু হয়নে বাৰু এগৰাকী বিয়া পাতিছে বহুকেইজন আছে মই দেখিছোঁ লগৰো আছে কেইজনমান মই কওঁ তেওঁলোকক এইটোতো বহুত বেয়া কাম 6জনীলৈ বিয়া পাতা আছে মই কৈছোঁ এইবিলাক জীৱনত এইবিলাক মানুহৰ কৰ্ম নহয় পশুৰো নহয় বহুত কপৌ চৰাই দেখিছ মই কওঁ কপৌ চৰাই দেখিছ হয়নে বাৰু জোৱাৰ পাৰ জোৱাৰ ইয়াৰ যদি এবাৰ জোৰা ভাঙিল দ্বিতীয়বাৰ জোৰা নহয় তেওঁলোকে কোনো কাৰণে মনুষ্য হৈ কাৰো তেনেকুৱা জীৱশ্ৰেষ্ঠ নৰ মনুষ্য হৈ এইবোৰ কৰ্ম কিয় কৰা বোলে নাই এৰিলোঁ মিছা কথা মই বুজি পালোঁ কিয় বুজি পালোঁ ভাগৱতৰ বুজি পাইছোঁ আপোনাৰ যিমানে নহওক আশা পূৰণ নহয় আৰু যদি কাৰোবাক দেখিলে ভাল লাগিলে তাৰ মনে বিচাৰিলে সুখ কেতিয়াও নাই কোনো কাৰণত সেইসকলে নিজকে সান্তনা দিব নোৱাৰে আজি আমাৰ মনুষ্যসকলক কৈছে এই কথাখিনি বুজাই আছে যে এনেভাৱে কৈছে যে আমাৰ মনটো এনেকুৱা হয় যি বস্তুকে পাব বিচাৰোঁ ধৰি ল'লোঁ পাই গ'লোঁ পোৱাৰ পিছত আকৌ মনটো আগুৱাই গ'ল আকৌ অলপ পোৱাহেঁতেন যে আশাটো কেতিয়াও আমাক শেষ হৈ নাযায় কাৰণ আশাৰ নামৰ নদীখনত আমি সাঁতুৰি আছোঁ গতিকে আমাৰ পোৱা নাই আমি পাৰ পাব লাগিব পাৰ পোৱাৰ ব্যৱস্থা কৰিব লাগিব এনেভাৱে কৰ্ম কৰোঁতে শৰীৰৰ বল শক্তি কমি যায় আৰু লাষ্ট টাইম যায় আকুল ব্যাকুল হয় লাখুটিডাল লৈ উপায় নাই আৰু দ্ৰব্যবোৰকে চাই থাকিব লাগিব একোতো কৰিবই নোৱাৰোঁ সেইকাৰণে কৈছে বলৱন্ত কালৰ তাহাক পুৰিবে নপাৰে একো কালে শিশৱ বৎসৰ এহিমতে যায় বিষয় মিছাৰ জঞ্জালে যে যৌৱন অৱস্থাত থাকোঁতে দেহত শক্তি থাকোঁতে যিবোৰ দ্ৰব্য পূৰণ কৰিব নোৱাৰিলোঁ বৃদ্ধ অৱস্থাত পাৰিম নেকি বাৰু সেইকাৰণে বৃদ্ধ অৱস্থাত চব আশা এৰি দিব লাগে আমাৰ আকৌ কি হয় ল'ৰা ছোৱালী হ'ল ঠিক আছে ল'ৰা ছোৱালী ডাঙৰ হ'ল মেচুৱেট হ'ল কৰিব ধৰিব পৰা হ'ল সংসাৰো পাতি দিলে আকৌ নাতিপুতিৰ লগত লাগি থাকে এইটো বহুত ডাঙৰ কথা কিন্তু বহুত ডাঙৰ কথা আপোনালোকে বিশ্বাস কৰে নকৰে নাজানো আমাৰ জোঁৱাই জানে বাবাই কেতিয়াবা কয় এই আপোনাৰ ল'ৰা ছোৱালীৰ প্ৰতি মৰম নাই দিয়ক বুলি কয় মোক কয় মই ইমান লাগি নাথাকোঁ ইমান হেৰি নকৰোঁ মূৰ উঠাই লোৱা অভ্যাস নাই যিটো যোগাৰ দিব লাগে ভগৱন্তৰ কিবা যি পাইছোঁ দিছোঁ যিখিনি দায়িত্ব আমি দায়িত্বটোহে পালন কৰিম বাকী ভগৱন্তই এনেভাৱে আমি চিন্তা কৰোঁ ল'ৰা ছোৱালী আছে বিষয়ৰ লগত বেছি লাগি থকা চিন্তা কৰা নাই আৰু বিষয় সংখ্যাখন এৰিও যাব নোৱাৰোঁ হয়নে বাৰু আগত সেই সময়ত আছিল আপোনাৰ বানপ্ৰস্থ বনাশ্ৰম হয়নে বাৰু সন্ন্যাস ধৰ্ম আছিল 4 আশ্ৰম এতিয়া 4 আশ্ৰমৰ কৰ্ম আমাৰ গাৰ্হস্থ্য আশ্ৰমতে আছে বেলেগত আমি 4 আশ্ৰম কৰিব নোৱাৰোঁ কাৰণ কৈছে যেতিয়া আমি শিশুৰ 5 বছৰ হয়নে বাৰু 5 বছৰৰ পৰা আমি আৰম্ভ কৰিলোঁ কি বানপ্ৰস্থ ধৰ্ম 5 বছৰ যেতিয়া স্কুল পঢ়া হ'ল বানপ্ৰস্থ ধৰ্ম আৰম্ভ কৰিলোঁ শিক্ষা বিদ্যা কিবা এটা যজ্ঞ আৰম্ভ কৰি আছোঁ তাৰপিছত আৰম্ভ হৈ গ'ল কি আপোনাৰ আমাৰ গাৰ্হস্থ্য ধৰ্ম যেতিয়া যৌৱন অৱস্থাত আহিলোঁ এগৰাকী বিয়া পাতিলোঁ সংসাৰৰ দোলত আবদ্ধ হ'লোঁ তেতিয়া গাৰ্হস্থ্য ধৰ্ম বচাব লাগিব গাৰ্হস্থ্য ধৰ্ম বচালোঁ সতী সন্ততি হ'ল তেতিয়া ব্ৰহ্মচৰ্য পালন কৰিব লাগিব সতী সন্ততি হোৱাৰ পিছত ব্ৰহ্মচৰ্য আশ্ৰম আহি গ'ল গাৰ্হস্থ্য ধৰ্ম গম পালেনে কাকো যদি ব্ৰহ্ম বেছি ক্ষয় কৰি আছে ব্ৰহ্ম ক্ষয় কৰিছে কাৰণ লিখিছে ষষ্ঠ স্কন্ধত অজামিলা এখনত হয়নে বাৰু ব্ৰহ্ম বধি কি কয়
ব্ৰহ্মবধি যিটো বধে খুৰাপান অগৰিমা গমন কৰে গৰু তীৰ মাৰে সুবৰ্ণক হৰে মৃত্যুৰ দোহা চৰে তাত ব্ৰহ্ম হত্যা পাপ লিখিছে তাক কি কয় মহাপাপ লিখিছে পাপৰ ভিতৰত গতিকে সেইকাৰণে তেতিয়া ব্ৰহ্মচৰ্যৰ পিছত আহিব আপোনাৰ কি হ'ল বানপ্ৰস্থ ব্ৰহ্মচৰ্য তাৰপৰা আহিব কি কয় গাৰ্হস্থ্য 3 হ'ল এতিয়া সন্ন্যাস আহিব লাষ্টে সন্ন্যাস এই সন্ন্যাসৰ কথা কৈ আছে চব এৰিব লাগিব বিষয় বাসনা ল'ৰা ছোৱালী সা সম্পত্তি পুত্ৰ ভাইজা নাতি সমস্ত এই কেৱল হৰিক চিন্তা কৰিব লাগিব এই গাৰ্হস্থ্য ধৰ্মৰ ৰীতি নীতিত 4 আশ্ৰম সিদ্ধান্ত দিছে তাক আমি জানি বুজি সময় ব্যৱহাৰ কৰিব লাগে সেইকাৰণে কৈছে এনেভাৱে ডেকা কালতে যি কৰিব নোৱাৰিলে বিয়া মানে বৃদ্ধ কালত কুট পাৰিব কোনো কাৰণত নোৱাৰে চকুও নেদেখা হ'ব কাণেও নুশুনা হ'ব আৰু এনেভাৱে ঠগ বগ অৱস্থাৰ হ'ব সেই মহাপাপীক পাপে বেৰি ধৰিব যৌৱন অৱস্থাত কৰা কৰ্ম বুলিবা যৌৱন কালৰ মানে ইটো বিষয় ভোগ কৰিব বৃদ্ধ কাল ভৰিলে বিষয়ত বিৰকত হুয়া পাছতো মুখ্য খাদিব যদি ভাবা যায় যৌৱন কালত এনে কৰ্ম কৰি এই বুঢ়া কালত ভক্তি কৰিম নাম ল'ম ইমান সম্ভৱ নে আপোনাৰ জীৱনত প্ৰমাণ কৰিলোঁ সিদিনাখন এই আপোনাৰ এই ভোট জলকীয়াটো যে আছিল পৰিয়ালৰ বৌ এগৰাকী ঢুকাইছিল 3 দিন লঘোণ খাটিব লগা হ'ল তাৰ হবিচ খাব লগা হ'ল সিদিনাখন মানে এমুঠি অন্ন ল'লোঁ লৈ ভোট জলকীয়া আছিল মানে শুকাই আছিল আপোনাৰ সৰু দেখিলোঁ মই ভাবিলোঁ ইমান জ্বলা নাই নেকি খাই দিলোঁ তাৰপিছত আধা ঘণ্টামান গ'ল মেলা ৰাতিপুৱাৰ 6-7জনমান ভকত আহিছে ভাগৱতৰ কাৰণে আমাৰ ওচৰলৈ ফোন কৰিছে মই নোৱাৰিম ক'লোঁ ক'লে নাই প্ৰভু আপোনাৰ ওচৰত যাম আমি কোনোফালে পাঠেক দেখা পোৱা নাই আপুনিয়ে দিব লাগিব আহি ওলাই গ'ল কথা পাতি থাকোঁতে লাহে লাহে পেটত বিষ ধৰিছে কামৰণি ধৰিছে ধৰাৰ পিছত লাহে লাহে মানে বেছি সময় থাকিব নোৱাৰিলোঁ কথা পাতি তাৰপিছতে বাবাক ক'লোঁ বুলি তুমি অলপ কথা পাতা মই আহি আছোঁ বুলি কৈ সিফালে বাহিৰলৈ যায় মানুহ ৰ'ব নোৱাৰিলোঁ মই পৰি গ'লোঁ আপোনাৰ পেটৰ বিষত উবুৰি খাই পৰি ইমান চেষ্টা কৰিছোঁ ঈশ্বৰৰ নাম ল'বলৈ নাম অহা নাই কিন্তু চিন্তা কৰিব গম পাইছেনে নাম অহা নাই কিয় অহা নাই জানেনে যদি আমাৰ শৰীৰ বিষ কোব লাগি থাকে অন্তিম সময়ত আহি পুপাই চিঞৰিব লাগিব নাম কিন্তু নাহিব আহিব কেতিয়া লগত থকা পাপ নাশ কৰি দিব লাগিব যদি বিষয়ে এৰি দিব পাৰোঁ নাম আহি যাবলৈ থকা নাম বিষয় এৰিব নোৱাৰিলে সমস্যা হ'ব জীৱনত চিন্তা কৰিছোঁ মই প্ৰায় ইমান চেষ্টা কৰিছোঁ কেইবামান ক'লোঁ জয় কৃষ্ণ তাৰপিছত কৰি আছোঁ মই বুজিছেনে তাৰপিছত মই ভাবিছোঁ বা ভাগৱতে কোৱা দেখিছে প্ৰমাণ জীৱনত কিছু সময় পিছত ভাল হৈ গ'ল বাৰু একো নাই প্ৰমাণ লগে গতিকে এয়া এতিয়া কৈছে বৃদ্ধ সময়ত নাম ল'ব পাৰিব এতিয়া পৰা লৈ থকা অৱস্থাতে অকণমান বিষতে নাম মুখত নহা হৈ গৈছে জিভা ঘূৰি নহা হৈ গৈছে আপোনাৰ গতিকে অন্তিম সময়ত সম্ভৱ কেতিয়াও নহয় সেইকাৰণে এই কথাখিনি জানি বুজি সময় থাকোঁতে নাম লোৱাৰ ব্যৱস্থা কৰিব লাগিব আহক ইয়াৰ পিছত 24 চন্দ্ৰত আৰু সুন্দৰভাৱে দৈত্য শিশুৰক উত্তৰ প্ৰদান কৰিছে আমাৰ এই ইন্দ্ৰিয় বৰ্গৰ ওপৰত আহক আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ টাইমটো চাবাচোন দেখা খাজো পাৰে Oh
দেশকো এৰিয়া গয়া চুৰ সবে চুৰি কৰে পাইলে তাক তেখনে কাটয় হেন সে দুৰ্জন ধন তথাপিতো তাতে মন এৰিবাক কেহু ন পাৰ জয় কৃষ্ণ। এতিয়া দৈত্যৰ শিশু সমস্তক কৈছে যে হে দৈত্যৰ শিশুগণ ইয়াৰ উত্তৰত কওঁ শুনা। যেতিয়া এনেভাৱে সেইসকলে নিজৰ ইন্দ্ৰিয়ক দমন কৰিব নোৱাৰে অৰ্থাৎ ইন্দ্ৰিয়ক জিনিব নোৱাৰে সেইসকলৰ মনটো যিমান বয়স বাঢ়ি যায় সিমান মনটো বিষয়লৈ অতি স্নেহে আগুৱাই গৈ থাকে। অন্তিম সময়ত কালি পক্ষী যাব লাগিব মায়ে মূৰটো এৰিব নোৱাৰে। আটাইতকৈ চাব আপোনালোকে বাকীবোৰ ইন্দ্ৰিয় শক্তি কমি যায় আমাৰ মনুষ্যসকলৰ বয়সৰ লগত। দুটা শক্তি বাঢ়ে লোভ আৰু মোহ। খাব নোৱাৰে চুহি খাব তথাপিতো খাব আৰু একো কৰিব নোৱাৰে মূৰটো নে পাৰিলে ক'ব এই সীমাটোৰ লগত ওচৰ ঘৰত লাগি থাকিবগৈ যায় লাখুটিডাল যেনে তেনে গৈ তাতে কাৰোবাক গুকি থাকিবগৈ যায় সীমাটোৰ লগত। আৰু এইবোৰ লাগি থকাৰ কি প্ৰয়োজন আছে? লগত নিব পাৰিম জানো? লগত যাব কেৱল জীৱনত কৰা কৰ্ম পাপ পুণ্য। আৰু যদি আমি ভক্তি কৰিছোঁ তেতিয়াহ'লে পাপ পুণ্য আমাৰ প্ৰয়োজন নাই নাথাকেই লগত কেৱল ভক্তি মাধ্যমে আমি বৈকুণ্ঠ যাব পাৰিম। সেইকাৰণে কৈছে যে যিসকলে মনক জিনিব নোৱাৰে অৰ্থাৎ ইন্দ্ৰিয়ক জিনিব নোৱাৰে সেইসকলে গৃহ কৰ্মত আসক্ত হয় মনটো লাহে লাহে বিষয়লৈ আগ্ৰহী হৈ যায়। কোনজনো পুৰুষ আছে বিষয়ক পিছ দি থৈ অহা? কাৰো খাদ্য শক্তি নাই কেৱল ভকতি মাধ্যমেহে পাৰিব। ডাইৰেক্ট যদি ভবা যায় বিষয় এৰি দিম কোনো কাৰণত সম্ভৱ নহয়। সেইকাৰণে কৈছে এতেকে নিষ্ঠ কৰি বালক কালৰে পৰা ভকতি যত্ন কৰিবে। সেইকাৰণে এই শিশুৰ অৱস্থাৰ পৰা ভকতিৰ প্ৰতি যত্ন ল'ব লাগে বা লোৱা ভাল। কাৰণ এতিয়া আমি আধা বয়সত ভাগৱত পাইছোঁ। সেইকাৰণে কেতিয়াবা ভাবোঁ যিখিনি সময়ত ক্লাছ 8ত পঢ়ি থকাৰ পৰা নাম গাইছিলোঁ সেই সময়ত যদি ভাগৱত চালেহে কাম আহিলেহেঁতেন। এতিয়া কিন্তু বহুত দেৰিকৈ পালোঁ। এতিয়া আমাৰ লগৰবোৰে কয় কেতিয়াবা সেই এই বয়সতে বাদ দিলি। এই এনেকুৱা কোৱা দুজনমান গ'ল। এজন পছতিয়াই গ'ল এজন একেলগত আজি কেইমাহমান হৈছে সৰু মোতকৈ গুচি গ'ল। টকাৰ বাহাদুৰি দেখুৱাই এনজয় কৰে। মই আগতে কৈছোঁ তাক কৈছোঁ এই তই হ'লি অমুক জাতি মই হ'লোঁ অমুক জাতি আমাৰহে বস্তু তহঁতৰ বস্তু হয় নহয় এৰিবা লাগে বোলো। তই এতিয়া বিয়াও পাতিলি ল'ৰা এটাও হ'ল নাই লাষ্ট টাইম উৎপাতটো বাঢ়ি গ'ল। মোকহে কয় এই বয়সতে খাবলৈ এৰিলি। মই বোলে জীৱনটো আধা বয়স খালোঁ কাৰণ আমি জন্মৰ পৰাই পাইছোঁ। কাৰণ আমাৰ আপোনালোকে জানে আগতে জন্মত আমাৰ 7 দিনতে সেই কামটো কৰে মানে এই অসুজীয়াটো তাতে দিবই অকণমান চেলেকায় আৰু সেইদিনাখনে খাই আছোঁ আমি। গতিকে আমাৰ খোৱাটো কি ডাঙৰ কথা নহয় জানো বাৰু? গতিকে আমি সকলোৱে এৰিব পাৰিছোঁ কিয় তহঁতে নোৱাৰ বোলে এৰিবলৈ এনেকৈ ক'লোঁ আৰু তাৰপিছত গ'ল শেষত গুচি গ'ল। সেইকাৰণে কৈছে যে চাওক যে এই সময়ৰ পৰা যদি শিশুকালৰ পৰা ভক্তি কৰা যায় ইয়াৰ অৰ্থ হ'ল কি ভক্তি কৰাৰ লগে লগে খাদ্য বিচাৰ আহিব। খাদ্য বিচাৰ হোৱাৰ লগে লগে ইন্দ্ৰিয় মানে সমস্ত সংযত হ'ব। আমাক ইন্দ্ৰিয়বোৰে কৰ্ম কৰে মনৰ পৰা যে সকলোবোৰ ভাৱনাৰ সৃষ্টি হয় কেৱল খাদ্যৰ দ্বাৰাহে হয়। চাবচোন আপুনি উত্তপ্ত খাদ্য এটা খালে বোলে কামটো মানুহজন ভাল খাই ল'লেহে বেয়া বুলি কয়। তাৰমানে কিহে কৰিলে বাৰু? খাদ্য কৰা নাই জানো? এনেই মানুহজন ভাল খাই লোৱাৰ পিছত কিহে কৰিলে? খাদ্য কৰিলে। আগতে আপোনাৰ কি হয় জানে এই যেতিয়াৰ তেতিয়া সৰু সৰু মোবাইল আছিল তেতিয়াতো এইবিলাক কাম চলি থাকে। কেতিয়াবা পিছদিনাখন কোনোবা কয় কালি বেছি হ'ল ন ৰাতি বুলি কয় নাই বুলি কওঁ তাৰ নিজকে বহুত ভাল কথা কোৱা বুলি ভাবোঁ। তাৰপিছত কয় গম পাইছোঁ নহয় মাতটোতে বুলি কয়। লাষ্ট টাইম যায় আপোনাৰ সৰু মোবাইলটো মেমৰি ছিষ্টেম আছিল মই কল ৰেকৰ্ডিং কৰা হ'লোঁ গধূলি কথা পাতিলে কাৰোবাৰ লগত তাৰমানে সেই কামটো কৰিলে ৰাতি তেতিয়া মই কাৰোবাৰ লগত কথা পাতিলে কল ৰেকৰ্ডিং কৰোঁ। পিছদিনাখন ৰাতিপুৱা শুই উঠি মানে ডাইৰেক্ট কল ৰেকৰ্ডিংটো চেক কৰি শুনিছোঁ কথাটোতো হয় তাৰমানে কথা লছো হয় নাকদি শব্দ ওলাব কথা স্লিপ খাই যাব নিজকে বহুত ভালকৈ কোৱা বুলি ভবা যায়। চাবচোন খাই অহা মানুহবিলাকে নিজকে বহুত ভাল কথা কোৱা বুলি ভাবে কি কৈ আছে ক'লৈ গৈ আছে তেওঁ নিজেই নাজানে গম পাইছেনে? আটাইতকৈ ডাঙৰ কথা হয় কি জানে যেতিয়া এজন মানুহক অপাৰেশ্যন কৰে
যিকণ ঠাই ফালিব ধৰক কাটিব তে তাত এটা কি কৰে ইনজেকশ্যন মাৰে সেইখিনি জেগা বিষ মানে শূন্য কৰি লয় শূন্য কৰিলে তেওঁ কাটিছে নে ফালিছে তেওঁ একো গমেই নাপায় তদনুৰূপ যেতিয়া এই কামটো কৰি দিয়ে এজন মানুহৰ মগজটো শূন্য হৈ যায় বুজি পালে শূন্য হৈ যায় তেওঁ নিজে নাজানে ভাল কৈছে কথা নে বেয়া কথা কৈছে ভাল কাম কৈছে নে বেয়া কাম কৈছে তাত লাষ্ট চম বুলি কোৱা বস্তুটো নাইকিয়া হৈছে কাৰণ ব্ৰেইনটো মগজটো শূন্য হৈ যায় সেইকণ সময়ৰ কাৰণে সেইকাৰণে এই সমস্তৰ পৰা আমি পৰিত্ৰাণ পাব লাগিব সেইকাৰণে শিশু অৱস্থাৰ পৰাই যদি ভাগৱত ধৰ্ম আচৰণ কৰা যায় তে সেইজন শিশুৱে বেয়া খাদ্য নাখায় বেয়া কাম নকৰে বেয়া খাদ্য নাখালে বেয়া কাম নকৰে কাকো বেয়া কৰি নকৰে খুব নৰ্মেল হ'ব আমাৰ এগৰাকী কেতিয়াবা কয় হেৰি নহয় আমাৰ এইটো যোনে তোনে বেছি খাব নেকি বুলি কয় ল'ৰাটোক তাৰমানে অকণমান বেঙা বেঙিকৈ থাকে যে থকা কাৰণটো হ'ল কি জন্ম পাই গৰ্ভৰ পৰাই মিয়ামিজ সেইটো অকণমান নৰ্মেল হৈয়ে থাকিব বাকী হয় যিমান উৎপতীয়া মই বোলো চাবা এই উৎপতীয়াকেইটাই বিপদত পৰিব ই নপৰে বোলো এইবোৰ হয় খাদ্যৰ কাৰণে হৈছে খাদ্যই আমাক বহুত কাম কৰে যাই হওক আমি যে অকণমান আমাৰ অসুখ স্বভাৱটো আছে যিখিনি সময়ত আমি জন্ম পালোঁ মাৰ গৰ্ভত আহিলোঁ হয়নে বাৰু তেতিয়াহ'লে আমাৰ দেউতাহঁতে সেইখিনি সময়ত কি খাদ্য খোৱা নাছিল ভাবকচোন বাৰু হয়নে বাৰু আমি খোৱা প্ৰতিটো খাদ্যৰ ৭২ ঘণ্টাৰ পিছতহে তাৰ খাদ্য গুণাগুণটো আহিব তেজৰ ভাগ তেজলৈ যাব মলৰ ভাগ মললৈ যাব তাৰ পৰা শুক্ৰ হ'ব তেতিয়া সেই যদি দেউতাহঁতে সেইখন সময়ত কলি অমৃত অন্য মাছ মঙহ খাই যদি আমাক জন্ম দিছিল তেতিয়া আমাৰ সেই গুণটো আছেনে নাই বাৰু অকণমান হ'লে আমাৰ কুট ভাৱটো সেইকাৰণে থাকেই আমাৰ মনুষ্যসকলৰ গতিকে সেইকাৰণে নিখুঁতভাৱে শান্তি সুস্থৰ সবল শৰীৰে মগজুৱে সতি সন্ততি জন্ম দিব লাগে যা হওক ইতিমধ্যে শেষত কৈছে আৰু হেতু নেৰিবাহা শুনা কহোঁ খাৰে খাৰ ধন ধানৰ এৰিবক কোনে যে আৰু শুনা যে ধন ধান কোনে এৰিব কোনোৱে এৰিব নোৱাৰে কাৰণ দেহাটোতকৈ মানুহে ধনক বেছি ভাল পায় কাৰণ এতিয়া চা দেহাক পানী কৰি ধন ঘটি থকা নাই মানুহে দেহটোৰ প্ৰতি যত্ন লোৱা নাই ধনৰ প্ৰতি যত্ন লৈছে কি ধন লাগে দেহা যিয়ে নহওক তাতকৈ ধনক বেছি ভাল পায় হয়নে বাৰু গতিকে ধনটোক যিয়ে ভাল পায় দেহটোক ভাল নাপায় যিয়ে দেহক ভাল পায় সি ধনক ইমান আশ নকৰে এই ঈশ্বৰে যি দিছে যিখিনি পাইছোঁ কৰিছোঁ ঈশ্বৰে যি দিছে তাকে ল'ম তাকে চলিম এনেভাৱে কৈছে আৰু কৈছে পাণকো এৰিয়া গয়া চোৰ খব চুৰি কৰে পাৰিলে তাকত এখনে কাটয় যেনেকৈ চুৰে গৈ চুৰ কৰিলে গৃহস্থই পালে তেওঁতো ধৰি মাৰিবই এই কথাটো তেওঁ জানে চুৰেও জানে তথাপি কিন্তু চুৰ কৰা নেৰে চুৰে জানে যে গৃহস্থই পালে মাৰিব কটে ধৰা পৰি টাঙন খাইছে কিবা হৈছে তথাপি কিন্তু চুৰ বিদ্যা এৰি দিয়া নাই তদনুৰূপ আমি মনুষ্যসকলেও এই দেহটো যে এদিন নাগ হৈ যাব দেহটোক থকা দিনকেইটা অলপ সংযতনে ৰাখি ঈশ্বৰক ভজিব লাগে এই ভাৱনা কৰা নাই ধনৰ লগত কেৱল দেহটোক আমি পানী কৰি দিছোঁ এনেভাৱে কৈছে হেনকে দুজনৰ ধন তথাপিতো তাতে মন এৰিবাক কেহু নপাৰে সেইকাৰণে দুজনসকলে সেই ধনতহে মন সেইকাৰণে এৰি আহিব নোৱাৰে এতিয়া বুজালে যদি আমিও ধনৰ লগত মানে অন্তিম সময়লৈ যদি লাগি থকা ব্যৱস্থা কৰিছোঁ সাধু সংগত থাকিও আমি একোজন দুজন হ'ব লাগিব আজি প্ৰহ্লাদে কৈছে সেই গুৰু সমস্ত আই মাতৃ সমস্ত আহক আৰু দুটি চন্দ্ৰৰ পিছতেই আজি এই ২৪ চন্দ্ৰ সমাপ্তি ঘটিব এইখিনিতে আমি বিৰতি ল'ম কাৰণ বিশেষ আমাৰ অনুষ্ঠান আছে বেলেগলৈ যাব লাগে দেৰি হৈছে ১টা বজাত পাব দিছিলগৈ আসন ল'ব দিছিল মোবাইলটো অফ কৰি দিছোঁ ফোন মেছেজ যদি গম পোৱা নাই সেই আমাৰ ডেকা প্ৰভুজন আছে তেখেতে সাজু হৈ আছে আৰু দুটি পদৰ পিছতেই আমি এখনৰ পৰা আপোনালোকৰ মাজৰ পৰা মেলানি মাগিম জয় কৃষ্ণ
জয় কৃষ্ণ। হে গুৰু সমস্ত, হে মাতৃ সমস্ত, এনেভাৱে কৈছে যেনেকৈ ধনৰ কাৰণে ৰজাসকলক সেৱা কৰা যায়, এতিয়া হৈ থকা নাই জানো বাৰু? কাৰণ এতিয়াৰ মিনিষ্টাৰসকলৰ বাবে ৰাইজে কিমান কৰি আছে, অমুকত অমুক আহিব, দৌৰা দৌৰি কিমান কষ্ট কৰি গৈছে, কিমান ভাল লগাব চেষ্টা কৰিছে, কিবা এটা পাব লাগিব ন, আঁচনি এটা পাব লাগিব। তদ্দুপ কৈছে ধনৰ আশা কৰি সেই ৰজাসকলক এনেভাৱে সেৱাৰ কৰে। আৰু সেই ৰজাই যদি যুদ্ধ কৰিবলৈ কয় ধনৰ কাৰণে তেওঁ যুদ্ধও কৰিব, এনেভাৱে বুজাইছে। এতিয়া হৈছে কি, সেইজন ৰজাৰ মনৰ কাৰণে কৰ্ম কৰি থকা নাই জানো, তাৰ কাৰণে যুদ্ধ কৰি মৰা হৈছে। আৰু এটা কথা আমি জানিব লাগিব, দেহৰ লগত কিন্তু আত্মা সম্বন্ধ নাই, সম্পৰ্ক নাই, সুকীয়া। এইখিনি কথা আমি কিন্তু বুজি পোৱা নাই, যে এই কথাখিনি আমি জানিব লাগিব। আমি এতিয়া ইন্দ্ৰিয়ৰ অভিলাষৰ বাবে মানে আত্মা সুখৰ কৰ্ম কৰিছোঁ, কি কয় এই ইন্দ্ৰিয়ৰ সুখ কৰ্ম কৰিছোঁ, কিন্তু আমি আত্মা সুখ কৰ্ম কৰা নাই। আমি যদি ইন্দ্ৰিয় সুখ কৰ্ম কৰিছোঁ খন্তেকসমূহে সুখ পাইছোঁ, আত্মাৰ সুখৰ যদি কৰ্ম কৰোঁ এইটো সুখ কিন্তু খন্তেকীয়া নহয়। সেইকাৰণে মানুহে কেতিয়াবা কেতিয়াবা কয় সঁচাকৈ আত্মাটো বৰ সুখ পালোঁ বুলি কয়। এই শব্দটো যায় তাই য'তে ত'তে নোলায়, কিন্তু আমি দেখোঁ ভকতসকলৰ মাজত এই শব্দটো বেছি ওলায়। অন্য মানুহৰ ক্ষেত্ৰত আত্মাই সুখ পালোঁ বুলি নকয়, কয় আৰু মনটো বৰ সুখ পালোঁ, মনৰ কথাহে কয়, কিন্তু মনটো বৰ সুখ পালোঁ বুলি কয়। তাৰমানে মনৰ সুখটো বেছি সময় নহয়, বুজা গ'ল। যদি আত্মা সুখ বুলি ক'লে তেতিয়াহ'লে জানিব এই সুখটো কিন্তু খন্তেকীয়া সুখ নহয়, সঁচাকৈ মানুহজনে বা মানুহগৰাকীয়ে যথেষ্ট ভাল পাইছে, বুজি পালানে? আত্মা সুখ আৰু মনৰ সুখ, মনৰ সুখবিলাক খন্তেকীয়া, আত্মা সুখবিলাক অলপ দীঘলীয়া। যা হওক, সেই উল্লেখিত কৰিছে। আৰু উদাহৰণ দিছে, যেনেকৈ এজন বেপাৰীয়ে বেপাৰ কৰিবলৈ বিদেশলৈ তেওঁ বেপাৰ কৰিবলৈ যায়, তেওঁ বেপাৰ বাণিজ্য এৰি যদি টোপনি মাৰি থাকে তেতিয়া চুৰেটো সমস্ত চুৰ কৰি লৈ যাব। এতিয়া আমিও বেপাৰ কৰিবলৈ আহিছোঁ বিদেশত, কোনখন বিদেশত? এইখন পৃথিৱীত। অকণমান ধন লৈ, কি ধন লৈ আহিছোঁ? পুণ্য অকণমান লৈ অহা নাছিলোঁ জানো? অকণমান পুণ্য লৈ আমি ইয়াত বেপাৰ কৰিব আহিছোঁ। সেইকণ পুণ্যই যদি আমি ভাল ধন ভাল বেপাৰ নকৰোঁ তেতিয়াহ'লে সমস্যা আছে। সেইকাৰণে কৈছে মন তই কি কৰিলি এনে, মন তই মানৱ জনম পা, কান্দি কান্দি বজাৰলৈ গলি, চেনি মিঠাই কিনি ধন তই উৰুৱাই দিলি। এই যদি বিষয়ত লাগি থাকোঁ সেইখন পুণ্য লয় চেনি মিঠাই কিনি থকা হ'ব, গম পালে? গতিকে আমি ভাল বস্তু কিনিব লাগিব। ভাল বস্তু মানে কি? সাধু সংগত থাকি নাম বস্তু ল'ব লাগিব। এই নাম বস্তু ল'ব পাৰিলে তেনেহ'লে এই যে বেপাৰলৈ আহি আমাৰ মানে সাৰ্থক হ'ব বা বেপাৰত আমাৰ লাভ হ'ব। আমি নাম ধন ল'ব লাগিব। এতিয়া উদাহৰণ দিছে, এজন বেপাৰীয়ে বিদেশত বেপাৰ কৰিব গৈ যদি তেওঁ টোপনি মাৰি থাকে, সকলোবোৰ তেওঁ সকলো দ্ৰব্যৰ চুৰে লৈ যাব, এনেভাৱে আজি উদাহৰণ দি বুজাইছে। আৰু শুনা, সেইটো কিছু গৃহ কথা কহোঁ, দৈত্য শিশু সমেত মন কৰি, প্ৰিয়তম ভাইজা যিটো তাকৰ তেজী বাক, সিটো নপাৰে কেহু নিষ্ঠ কৰি। যে আমাৰ চাব কিছুমান মানুহ দেখা যায় আৰু যে বেছিকৈ বুঢ়া হয়, সিহঁতৰ মৰম চেনেহটো বেছিহে হয়। থাকিব লাগিব ভকতি মাধ্যমৰ মৰম চেনেহ। আটাইতকৈ ডাঙৰ কথা আমি কওঁ বিভিন্ন ঠাইত, আৰু এইটো প্ৰেক্টিকেলি কৰিছোঁ, চেষ্টা কৰিব সকলোৱে, যে নিজৰ নিজৰ আইগৰাকীক বা নিজৰ প্ৰভুজনক সাধু সংগত গোসানী বা প্ৰভুজন হয়নে বা গোসাঁই বা আইগৰাকী বোলা যায়। অকলশৰে থাকি ঘৰত দুইজনে কিমান মাতিব পাৰে চেষ্টা কৰক। আটাইতকৈ ডাঙৰ মায়টো তাতে লাগি আছে, হয়নে বাৰু? অন্য যদি ডাঙৰ কথা ক'ব নোৱাৰে, নিজৰ গৰাকীৰ ওচৰতে যে ডাঙৰ ডাঙৰ কথা ক'ব পাৰিব। ক'ৰবাত কোনোবাই যদি কিবা এটা কথা শুনাই পঠিয়ালে, দুখ পাই গ'লে আইগৰাকীৰ ওচৰত ভুগি থাকিবগৈ যায়, হয়নে বাৰু? গতিকে আইগৰাকীক যদি আইগৰাকী
গোসানী মাতিব পাৰিছোঁ বা আমাৰ সমস্তকৰ যদি প্ৰত্যেকে আইগৰাকীয়ে নিজৰ নিজৰ প্ৰভুজন বাপজন গোসাঁই মাতিব পাৰিছে জানিব মায়ে লাহে লাহে আঁতৰি গৈছে কাৰণ প্ৰভু ভগৱন্তই দেৱীক মাতিছিল দেৱী বা লক্ষ্মী বুলি আৰু প্ৰভুক মাতিছিল স্বামী বা প্ৰভু বুলি গতিকে আমিও সেইটো অভ্যাস কৰিব লাগিব কাৰণ আমাৰ কৰ্ণপথেশ অভ্যাসেনৰ অভ্যাস কৰোঁতেহে আমাৰ আহিব সেইকাৰণে কৈছে যে এনেকুৱা এজন নাই যে নিজৰ ভাইজাগৰাকীক এৰিব পৰা আৰু তেওঁলোকে ৰহস্য স্থানত থাকি গোপনে আলাপ কৰে তাকেই মধুৰ বাণী বুলি হৃদয়ে ধৰি লয় সেয়াকে অমৃত বুলি ভাবে কৃষ্ণ কথাই যে অমৃত আমি সেইটো নেভাবি ভাইজাই কোৱা কথা খাই অমৃত বুলি কৰ্ণগুচ্ছ কৰি হৃদয়ত লৈ ৰাতি ক'লে আৰু ঘৰত অমুকটো নাই নহয় কাইলৈ ক'ৰবাৰ পৰা লৈ আহিব আৰু ৰাতিটো মনত হৃদয়ত লৈ ল'লে ৰাতিপুৱা শুই উঠি সেইটোৱে চিন্তা আৰু কিবা মুঠি দিয়া খাওঁ আৰু তুমি যে কৈছিলা যাওঁ আৰু বস্তুটো আনিব লাগিব নহয় তো হৃদয়ত লৈ থকা নাই জানো হৃদয়ত লৈ থ'ব লাগে ভগৱন্তৰ ৰূপ লৈ আছোঁ আকৌ আইগৰাকীয়ে দিয়া মিঠাৰ মুখে দিয়া বাক্যটোকে হৃদয়ত বান্ধি লৈ আছোঁ তো সেই যদি বাক্য বান্ধি লৈ মৃত্যুবৰণ কৰোঁ বা আত্মা গুচি যায় তেতিয়াহ'লে বিষয়লৈ যাব নৰকত যাব লাগিব পুণ্যৰ বাবে চৰক তাৰপৰা নৰকত আকৌ 84 লক্ষ ইউনি ভ্ৰমণ কৰিব লাগিব সেইকাৰণে কথাবোৰ শুনিব দিছে তাক হৃদয়ত ল'ব দিয়া নাই কৰিব লাগে কৰিম আৰু দায়িত্ব এটা আছে হ'ব দিয়া কৰিম দিয়া সময় আছে নহয় এৰি দিয়ক সময় আহিব আকৌ মনত পেলাই দিব তেতিয়া কৰি দিয়ক কিন্তু হৃদয়তে আমি ৰাতিটো বান্ধি লৈ থকাৰ প্ৰয়োজন নাই ৰাখিব লাগিব কেৱল ভগৱন্তৰ নাম আমি ভগৱন্তৰ ৰূপ হৃদয়ত মুখত নাম ল'ব লাগিব সেই গুৰু সমস্ত আই মাতৃ সমস্ত সেয়েহে আমি এভাগ অনুষ্ঠানলৈ যাব লাগে কাৰণে ইতিমধ্যে এখন আমি এৰিব বিচাৰিছোঁ সেয়েহে এইকণ সময় আপোনালোকৰ মাজত দুআষাৰ কৈ যাওঁতে অবাঞ্ছিত ভুল বান্ধি আছে সমূহ ভুলক ক্ষমা বিচাৰিছোঁ আমি এই আসনৰ পৰা জিৰণি ল'ব বিচাৰিছোঁ জয় কৃষ্ণ